মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণত UPSC আৰু APSCৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ড্ৰিম জোন IASৰ ব্যৱস্থাপনাত মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰে পৰা UPSC, APSC আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হয়। 13 ছেপ্টেম্বৰলৈ চলিব লগা এই শিবিৰত প্ৰায় 7 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। শিবিৰৰ উদ্বোধনী অনুষ্ঠান মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা চৰাইদেউ জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি ভাস্কৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয়। উদ্বোধনী ভাষণ প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞাই কয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় স্তৰৰ পৰীক্ষাত পিছ পৰি নাথাকিব বুলি আমি আঞ্চলিকভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছোঁ। লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক দিল্লীত নিঃশুল্ক কোচিঙৰ সুবিধাও প্ৰদান কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তৰুণ গগৈ, মৰাণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰানুমণি বৰুৱা, অধ্যাপক নবীন গগৈ, নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া তুষাৰ দেশাই, মাহমৰা মহকুমাৰ আৰক্ষী বিষয়া প্ৰজানন্দ শৰ্মা আদি উপস্থিত থাকে। তেখেতসকলে ছাত্ৰ-ছাত্ৰীসকলক শিবিৰত যথোপযুক্ত দিহা পৰামৰ্শ প্ৰদান কৰে। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শৈল বৰা আৰু সম্পাদক সৌৰভজ্যোতি গগৈয়ে বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰীক নিয়মীয়াভাৱে শিবিৰত অংশগ্ৰহণ কৰি উপকৃত হোৱাৰ আহ্বান জনায়। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ত UPSC, APSC বা আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। ইয়াত মৰাণ অঞ্চলৰ লগতে মাহমৰা অঞ্চলৰ লগতে চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা আৰু শিৱসাগৰ জিলাৰ কেইবাটাও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 5 শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ আজি যি প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে এই যোগেদি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব। আৰু এই 13 দিনীয়া কৰ্মশালাত কেইবাগৰাকীও IPS বিষয়া আহি উপস্থিত হ'ব, সমল ব্যক্তি হিচাপে থাকিব। গতিকে তেখেতসকলে যি শ্ৰেণী প্ৰদান কৰিব তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। নাই, আমি সদৌ অসম ছাত্ৰ সন্থাই এটা কথা আমি কৈ থাকোঁ যে এটা জাতিৰ মানে শক্তিশালী হোৱাৰ মূল বুনিয়াদী শিক্ষা। গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকল সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলক আমি যেনেধৰণৰ সহযোগিতা প্ৰদান কৰিব লাগে আমি প্ৰদান কৰিম। কোনোবা যদি ছাত্ৰ-ছাত্ৰীসকল আছে তাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল, আমি অনাগত দিনত বিগত দিনতো কৰি আহিছোঁ, অনাগত দিনতো তেখেতক তেনেধৰণৰ ছাত্ৰ-ছাত্ৰীক আমি আৰ্থিকভাৱে সহযোগিতা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিম। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰিম জোন IASৰ পৰিচালনাত আৰু মৰাণ মহাবিদ্যালয়ৰ সহযোগত আমি UPSC, APSC আৰু অন্যান্য যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা আছে, গতিকে এই বাছনি পৰীক্ষাসমূহত সুবিধা হোৱাকৈ ছাত্ৰ-ছাত্ৰীসকলে যাতে ইয়াৰ পৰা মৰাণৰ এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ পৰা কিবা এটা লৈ যাব পাৰে, শিক্ষা গ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্যৰে আমি বিনামূলীয়াকৈ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াত যিসকল দক্ষ প্ৰশাসনিক বিষয়া ইতিমধ্যে তেওঁলোকে ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আমাৰ অসমৰ লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, এইসমূহ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান যিসকলে দক্ষ প্ৰশাসনিক বিষয়া হিচাপে তেখেতলোকে সমাজত কাম কৰি আছে, সেইসকল ব্যক্তি উপস্থিত থাকি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক মৰাণৰ শিক্ষাৰ্থীসকলক পাঠদান কৰোৱাইছে, আজিৰ পৰা কৰোৱাব। আৰু গতিকে সেই উদ্দেশ্যে আজি আমি এক শুভাৰম্ভণি অনুষ্ঠান ৰাখিছিলোঁ। গতিকে ইয়াত আহি উপস্থিত হৈছেহি নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাই ডাঙৰীয়া। তাৰ লগে লগে আমাৰ মাজত উপস্থিত আছে মৰাণ মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষা শ্ৰীযুতা ৰানুমণি বৰুৱা বাইদেউ, মৰাণ মহিলা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ তৰুণ গগৈ ছাৰ, তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা ডাঙৰীয়া আজি আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভণি কৰে। গতিকে এই কাৰ্যসূচীটো আমাৰ আজি 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা 10 দিনীয়াকৈ মাজত 5, 6 আৰু 7 তাৰিখে বিশেষ কাৰণবশতঃ বন্ধ থাকিব। তাৰপিছত 13 ছেপ্টেম্বৰ তাৰিখলৈকে এই কাৰ্যসূচী আমি বিনামূলীয়াকৈ ধাৰাবাহিকভাৱে আমি এই কাৰ্যসূচী কৰিম। আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই, মৰাণ অঞ্চলৰ পৰা বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ সন্থাৰ লক্ষ্যৰ উদ্দেশ্য এটাই যে আমি দক্ষ প্ৰশাসনিক বিষয়া ভৱিষ্যতৰ দিনত আমি কেনেধৰণে নিৰ্মাণ কৰিব পাৰোঁ, বাট যিসকল ছাত্ৰ-ছাত্ৰী দুখীয়া দৰিদ্ৰ বিভিন্ন কোচিং ইনষ্টিটিউটত গৈ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ কাৰণে তেখেতলোকৰ সেই পৰ্যাপ্ত পৰিমাণৰ টকা পইচা বা আৰ্থিক সেই সুবিধাসমূহ নাথাকে। গতিকে সেই তেনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি কিবা কৰিব পাৰোঁ নেকি, সেই উদ্দেশ্যৰে আৰু সেই মানসিকতাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। গতিকে আগন্তুক দিনত এই ধৰণৰ কাৰ্যসূচী মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমি কৰি যাবলৈ আমি বদ্ধপৰিকৰ।
ইতিমধ্যে 700ৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন হৈ গৈছে আৰু আমাৰ লগত বহুতো ছাত্ৰ ছাত্ৰীয়ে যোগাযোগ কৰি আছে। আমি অত্যন্ত দুখিত যিসকল ছাত্ৰ ছাত্ৰীক আমি এই সুযোগ আমি দিবলৈ সক্ষম হোৱা নাই বা পৰা নাই। ভৱিষ্যতৰ দিনত নিশ্চিতভাৱে তেওঁলোকৰ কাৰণে সেই সুযোগ আৰু আমি সুবিধা প্ৰদান কৰিম। কাৰণ এটাই, আমি যিটো প্ৰেক্ষাগৃহ আমি ঠিক কৰিছিলোঁ বা মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 700 সম্ভৱ নহয়, প্ৰায় 500ৰ পৰা 550ৰ ভিতৰত আসনৰ ব্যৱস্থা হয়। কিন্তু তাৰ উপৰিও কিছু কষ্ট কৰি আমি 600-700 ষ্টুডেণ্টক আমি পাৰ্টিচিপেটক আমি অংশগ্ৰহণ কৰাই পাঠদান দিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে কাৰোবাৰ যদি আহিবলৈ যদিও ইচ্ছা আছিল, তেওঁলোকে মনত দুখ প্ৰকাশ কৰিব নালাগে। ভৱিষ্যতৰ দিনত তেওঁলোকৰ কাৰণে আমি ছাত্ৰ সন্থা মৰাণ আঞ্চলিক ছাত্ৰ সন্থা বদ্ধপৰিকৰ, তেওঁলোকৰ শৈক্ষিক জীৱনৰ যি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যি কৰিব বিচাৰে, আমি তাক নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থাই হওক বা মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্ণ সহযোগিতা আমি আগবঢ়াম।